নমস্কাৰ বন্ধু বান্ধৱীসকল এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আপোনালোকৰ বাবে বিশেষকৈ খুবেই এটা দৰকাৰী ভিডিঅ' মহিলাসকলৰ উদ্যমিতা যোজনাৰ ফৰ্মখন বহুতে চাকে ফিলআপ কৰিলে আৰু বহুতে চাকে ফিলআপ কৰা নাই যদি আপুনি ফিলআপ কৰিলে তেতিয়াহলে আপুনি মহা ভুল কৰিলে আৰু যদি ফিলআপ কৰা নাই তেতিয়াহলে আপুনি ভাগ্যৱান আৰু ফিলআপ কৰা সকলৰ বাবে কি হ'ব এটা কি কৰিব লাগিব খুবেই গুৰুত্বপূৰ্ণ কেইটামান দিশ লৈ আহিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক কি হ'ব আপোনালোকৰ ফৰ্মখন কেনেকৈ শুধৰণি হ'ব কেনেকৈ সেইকেইটা ভুল কৰা দিশ চালি যাই চাই ফৰ্মখন পুৰাব আৰু তেতিয়াহে আপুনি 10000 টকা লাভ কৰিব কাৰণ মহিলা উদ্যমিতা যোজনা ফৰ্মখন ফিলআপ কৰাৰ ক্ষেত্ৰত কেইটামান নিয়ম সলনি কৰা হৈছে প্ৰথম কথা সংকল্প পত্ৰখনত যিটো এমএছ কোড লিখিবলৈ উল্লেখ আছে দেখিছে এখনে হৈছে সংকল্প পত্ৰ আপোনালোকৰ ফৰ্মখনত থকা সেই সংকল্প পত্ৰত যিটো এমএছ কোড লিখিবলৈ উল্লেখ আছে সেইটো প্ৰশিক্ষণৰ সময়ত নিজৰ এমএছ কোড লিখিবলৈ কৈছিল কিন্তু সেইটো এতিয়া নহব লোকছৰ যিটো এমএছ কোড অৰ্থাৎ গোটৰ যিটো এমএছ কোড প্ৰথম পৃষ্ঠাত যিটো এমএছ কোড লিখিব সেই এমএছ কোডটোৱে সংকল্প পত্ৰটো লিখিব লাগিব আপোনালোকে চাগে ভাবিছে এই কথাটো আপুনি কেনেকৈ জানিলে বা বহুত মোক প্ৰশ্ন কৰিব আপুনি কোন হয় এই কথা কেইটা মই কোৱা নাই এই কথা কেইটা কোনে কৈছে জানেনে আপোনালোকৰ যি ASLRM তাৰ সঞ্চালক আৰু তাৰ বিষয়াই কৈছে সম্পূৰ্ণ দিহভাৱে কৈছে আৰু ক'ত কৈছে নিউজ লাইভৰ এটা অনুষ্ঠানত এই বিষয়ে ধুনিয়াকৈ কৈছে আপোনালোকে নিউজ লাইভৰ অনুষ্ঠানটোৰ লিংক মোৰ তলৰ ডেসক্ৰিপচন লিংকত দিয়া আছে তাত পৰা চাব পাৰিব যে আপোনালোকৰ প্ৰশিক্ষণ কালত যেহেতু ভুল হৈ গল সেইটো কোৱাটো সেইভাবে সেই কোডটো লোকছৰ এমএছ কোডটো লিখিব লাগিব নিজৰ ব্যক্তিগত এমএছ কোড লিখিলে নহব বুজি পালেনে আৰু এতিয়া বহুতে পুৰাই পেলালে তেওঁলোকে কি কৰিব সেই এমএছ কোডটো কাটি পেলাই তাৰ ওপৰত স্পষ্টকৈ লিখি দিব নাইবা হোৱাইটনাৰ দি তাৰ ওপৰত সাফাকৈ লিখিব হোৱাইটনাৰ অকল সেই এমএছ কোডটো বা যোন খুব কম ভুল কৰিছে তাতহে ব্যৱহাৰ কৰিব বেছিকৈ হোৱাইটনাৰ ব্যৱহাৰ কৰিবলৈ মানা কৰিছে অকল খুব কম ভুল কৰা ঠাইত মানে ধৰি ললো আপুনি দুই এটা সংখ্যা ভুল কৰিছে সেই তাত হোৱাইটনাৰ দি তাৰ ওপৰত সাফাকৈ ক্লিন কৰি লিখিব বেবেইবাংকৈ কাটি মেলি লেতেৰা কৰি নিলিখিব তাৰ পাছত আহিলে যিটো সাক্ষীৰ সহি সেই সাক্ষীৰ সহিটো যিটো ঘৰত হ'ব তাত কি কৰা হৈছিল আমাৰ গোটৰ মহিলাসকলৰ যিকোনো ঘৰৰ সদস্যই সহি মাৰিছিল এতিয়া কিন্তু গোটৰ মহিলাসকলৰ ঘৰৰ যিকোনো সদস্যই সহি মাৰিলে নহব গোটৰ সদস্যসকলৰ ক্ষেত্ৰত মন্দি শুনিব কথাটো গোটৰ সদস্যসকলৰ ক্ষেত্ৰত গোটৰ সভাপতি সম্পাদিকাই মাৰিব লাগিব আৰু গোটৰ সভাপতি সম্পাদিকাৰ ক্ষেত্ৰত সখীসকলে সহি মাৰিব আৰু সখীসকলৰ ক্ষেত্ৰত কোনে মাৰিব সখীসকলৰ ক্ষেত্ৰত ব্লকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সহি মাৰিব আৰু এই কথা কেইটাও সেই নিউজ লাইভ অনুষ্ঠানটোত ASLRM ৰ সঞ্চালক আৰু NRLM ৰ সঞ্চালকে এই অৱগত কৰিছে তাৰ পাছত আহক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মহিলাসকলৰ কাষ্ট বহুতে কাষ্ট সাৰ্টিফিকেট লাগিব বুলি কি কৰিছে জেনেৰেল কাষ্ট দিছে সাধাৰণ শ্ৰেণী দিছে আপোনালোকক অনুৰোধ কৰো আৰু জনাও যে মহিলাসকলৰ যিটো কাষ্ট হেতু আপোনাৰ বাই বাৰ্থ অৰ্থাৎ জন্মসূত্ৰেহে গম পোৱা যায় জন্মসূত্ৰেহে আপোনালোকক হেতু কাষ্টত ধৰা হয় আপোনালোকৰ বিবাহ সূত্ৰে কি কাষ্টত আছে হেতু সোধা নাই গম পাইছেনে জন্মসূত্ৰে যদি আপুনি OBC তেতিয়ালে OBC পুৰাব লাগিব তাত কোনটো কাষ্ট সাৰ্টিফিকেটৰ কথা বাধ্যতামূলক কৰা নাই সেই কাৰণে আপুনি জন্মসূত্ৰে যিটো কাষ্টৰ অধিকাৰী সেই কাষ্টটোহে আপোনালোকে দিব আৰু শেষত আহো যিটো মোবাইল নম্বৰ আপোনালোকে উল্লেখ কৰিব সেই মোবাইল নম্বৰটো কিন্তু এক্টিভ হৈ থাকিব লাগিব কিয়নো আপোনালোকে যেতিয়া ফৰ্মখিনি জমা দিয়াৰ পাছত উদ্যমিতা এটা পোৰ্টেল স্থাপন কৰা হ'ব তাত আপোনালোকৰ ফৰ্মখিনি সাবমিট কৰা হ'ব আৰু সেই উদ্যমিতা পোৰ্টেলত যেতিয়া সাবমিট হ'ব আপোনালৈ এটা মেছেজ আহিব your form has successfully submitted এনেকে বুলি এটা মেছেজ আহিব আৰু সেই মেছেজটো আহিলে গম পাব যে আপোনাৰ অলৰেডি ফৰ্মখন সাবমিট কৰা হৈছে তেতিয়া আপোনাৰ খুদনি নাইকিয়া হ'ব আৰু সন্দেহ নাথাকিব যে মোৰ ফৰ্মখন পালেগে নে নাই সেইভাবে আপোনালোকে যিটো মোবাইল নম্বৰ উল্লেখ কৰিব সেইটো এক্টিভ হৈ থাকিব লাগিব আৰু সেইটো নিজৰ মোবাইল নম্বৰ হোৱাটো বাধ্যতামূলক গম পালে আৰু শেষত আহো প্ৰজেক্টৰ ক্ষেত্ৰত বহুত বিবুধিত পৰিছে যে প্ৰজেক্ট কি দিব প্ৰজেক্টৰ বাবে এখন তালিকা দিয়া হৈছিল এনেকে যিখন ফৰ্ম সেই ফৰ্মখনৰ শেষত এই কেইটা হৈছে কেইটামান নমুনা মানে এইকেইটা আপোনালোকৰ স্পেসিফিক কেইটামান প্ৰজেক্ট দেখুৱাহে দিছে
ইয়াৰ উপৰিও যদি আপুনি ল'ব পাৰে বেলেগ প্ৰজেক্ট তেতিয়াহ'লে সেই বিষয়ত কোনো দ্বিধাবোধক নাই আপোনালোকে সেই প্ৰজেক্টটোৰ নাম ভালদৰে লিখিব লাগিব ফৰ্মখনত এই লিষ্টখনত নথকা প্ৰজেক্টও আপুনি ল'ব পাৰিব গম পালে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আশা কৰোঁ এনেকুৱা ধৰণৰ উপযোগী ভিডিঅ' পিছলৈ দি যাম ধন্যবাদ